Hey guys, welcome back to my another vlog. কি খবৰ সকলোৰে আশা কৰো সকলোৱে ভালে আছে। বহুত দিন ভিডিও দিব পৰা নাই কাৰণ পুৰা হুনমনি পাছফালে ভিডিও বনাই আছে কাৰণ হুনমনি ঘৰলৈ আহিছো মই। বহুত দিন ভিডিও দিব পৰা নাই কাৰণ বেমাৰ হৈ আছিল আৰু এতিয়া অলপমান ভাল পাইছো। মাতটো ইমান ভালকৈ মানে ক্লিয়াৰকৈ ওলোৱা নাই। দুদিন মানটো পুৰা মাতটো বহি গৈছিল আৰু এতিয়া যেনে তেনে মাতটো ওলাইছে। আপোনালোকে ভালকে থাকক কাৰণ ঠাণ্ডা দিন আহিলে সো বহুতৰে বেমাৰ হৈছে। জ্বৰ চৰ্দি কাহ এইবোৰ কমন বেমাৰ সবৰে হয়ে সো ভালছে থাকক। আগৰ ভিডিওত আপোনালোকে ইমানখিনি মৰম দিছে, ইমানখিনি সাপোৰ্ট দিছে, সাহস দিছে। সো থ্যাংক ইউ সো মাচ। সদায় এনেদৰে মোক সাহস দি যাব যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ। মানে মোৰ ভয় লগা নাছিলে কিন্তু অলপমান জাষ্ট বেয়া লাগিছিলে। আপোনালোকৰ সাহসে মোক সেইটো দূৰ কৰি দিলে। সো একো সেইটো ভয়ছে একো বেয়াছে লাগি থকা নাই এতিয়া। আৰু যাৰ যাৰ নাম আহিছে ডকুমেণ্টছখিনি সোনকালে ক্লিয়াৰ কৰি লওক কাৰণ পাছত বহুত বেছি মানে বহুত প্ৰব্লেম হৈ যায় ন। এতিয়া যদি ক্লিয়াৰ কৰি ল'লে অলপ সুবিধা হয়। সো মই এইকেইদিনত মানে সেইখিনিও লাগি আছোঁ। কালি বেংকলৈ গৈছিলোঁ, একাউণ্ট এটা খুলি ল'লোঁ। একাউণ্ট আছিলে বাৰু মোৰ পাঞ্জাৱ বেংকত আছিলে আৰু SBI সৰুখনৰ মিনিখনত আছিলে কিন্তু ডাঙৰখনত নাছিলে। সো ট্ৰান্সফাৰ কৰিলোঁ ডাঙৰখনলৈ। আৰু যদি যাৰ যাৰ একাউণ্ট নাই সোনকালে খুলি ল'ব। তাততো এনেও খুলি দিয়েই বোলে কিন্তু তথাপি এটা লাগিবই SBIত মানে শুনিছোঁ তেনেকৈ। সো কৰি ল'ব, ডকুমেণ্টছখিনি ক্লিয়াৰ কৰি ল'ব। কেৰেক্টাৰ চাৰ্টিফিকেট লাগে বুলি কৈছে। বহুতে কমেণ্টত সুধি আছে হাইট কিমান লাগে বুলি। এনেই আমাক ছোৱালীবোৰক 157 চেণ্টিমিটাৰ লাগে আৰু যদি ST হয় NXR 9খন উলিয়াই ল'ব লাগিব, তেতিয়া 147.5 চেণ্টিমিটাৰ লাগিব। হাইট যদি হাইটটো থাকে মানে 148 যদি থাকে মানে ইমান টেনশ্যন লৈ নাথাকিব কাৰণ হাইটটোত হৈ যাব। ফাৰ্ষ্ট আপোনালোকে পঢ়াত ফ'কাছ কৰক, তাৰপিছত ডকুমেণ্টছখিনি পাছত উলিয়াই ল'লে হৈ যাব। পঢ়াত ফ'কাছ কৰক, নাম্বাৰ ভালকৈ উঠক, তাৰপাছত ফিজিকেল হ'ব। ফিজিকেল হোৱাৰ পাছতহে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তেতিয়াহে মানে এক্সামটো ভালকৈ দি লৈ পেলাইহে ডকুমেণ্টছখিনি মানে পাছত উলিয়াই ল'ব যাতে আপোনালোকে মানে পইণ্টত নাইবা 1 নম্বৰ 2 নম্বৰত মানে থাকি যাব নালাগে। আৰু দেখিছে কাট অফ কেনেকৈ হাই হৈ গৈছে। চ' নেক্সট টাইমটো পূৰা 100+ যাবই যাব। সেইটো কাৰণে 120 মান পোৱালৈকে মানে পঢ়ক, মানে 160 পোৱালৈকে পঢ়ক, তেতিয়াহে 100 মানে 20 130 সেনেকৈ পাব। মানে দুটা ছাবজেক্টটোক লৈ পেলাই নপঢ়িব কাৰণ কিছুমান থাকে অকল দুটা ছাবজেক্ট লৈ পেলাই পঢ়ে। চ' এতিয়া দুটা ছাবজেক্টটো যদি পঢ়ে তেতিয়া 80 পাব। চ' 4টা ছাবজেক্ট লৈ পেলাই পঢ়ক ধুনীয়াছেনে, পূৰা নাম্বাৰ উঠাবলৈ ট্ৰাই কৰক। আৰু বহুতে সুধি আছিলে মোৰ কথা, অনলাইন ক্লাছ কৰিছিলে নেকি। মই অনলাইন ক্লাছ কৰা নাই আৰু মোৰ কিতাপো নাছিলে এখনো। মই ইউটিউবতে চব পঢ়া হয় আৰু মই বেছিদিন পঢ়িবলৈ পোৱা নাই কাৰণ মই জব এটা কৰি আছিলোঁ। মানে জানুৱাৰী 20 তাৰিখৰ পৰা মই পঢ়া ষ্টাৰ্ট কৰিছোঁ আৰু ফেব্ৰুৱাৰী 24 তাৰিখে মোৰ এক্সাম আছিলে। চ' বেছিদিন পঢ়া নহ'ল মোৰ। চ' এতিয়াৰ পৰা যদি আপোনালোকে যদি পঢ়ে মানে ভালছে যদি পঢ়া ষ্টাৰ্ট কৰে, চ' সেইটো এক্সামলৈকে বহুত ধুনীয়া এটা নাম্বাৰ মানে উঠাব পাৰিব, বহুত ধুনীয়া এটা নাম্বাৰ পাব। চ' মানে টাইম পাছ নকৰিব কৈছোঁ, ভালছে পঢ়ক ধুনীয়াছে। এনেতো বহুত কষ্ট কৰি আপোনালোকে আৰু কেইদিনমান পূৰা কষ্ট কৰক, তাৰপিছত আৰু পূৰা হেপ্পী হৈ থাকিব। আৰু গাইজ এবাৰ যাৰ যাৰ থাকি গৈছে মানে পইণ্টত 1 নম্বৰত, মানে যাৰ যাৰ মেৰিট লিষ্টত নাম অহাকৈ নাই তেওঁলোকে নেক্সট টাইমৰ কাৰণে পূৰা পঢ়ক। কৈছোঁ মই যোৱাবাৰ ভিডিঅ'টো এবাৰ ভিডিঅ'টো কৈছোঁ কেনেকুৱা টাইপ কা কুৱেশ্যন আহে আপোনালোকে গম পালেই। চ' পূৰা আগত যিমান পঢ়িছিলে তাৰ দুগুণ পঢ়ক, মানে কেইদিনমানহে পূৰা পঢ়ক। আকৌ এবাৰ হাৰ নামানিব, পূৰা পঢ়ক। নেক্সট টাইম আপোনালোকে পাক্কা আহি যাবই। আৰু এতিয়া জানুৱাৰী 5 তাৰিখে নে 6 তাৰিখে আকৌ SIৰ এক্সাম হ'ব। চ' সেইটোকো দিয়ক, মানে যিমান যি আহে দি থাকক আৰু যেতিয়ালৈকে বয়স থাকে তেতিয়ালৈকে, পাছত যাতে পস্তাব নালাগে কি কিয় মই নিদিলোঁ সেনেকৈ ভাবিব নালাগে। চ' হাৰ নামানিব, দি থাকক, দিয়াত কোনো আপত্তি নাই। আৰু গাইজ এটা কথা গম পাই পেলাই বহুত বেছি বেয়া লাগিছে, মানে SSC GDত মেৰিট লিষ্টত নাম অহাকৈ নাই কাৰণে দুজন ল'ৰাই মানে ডিপ্ৰেশ্যনত গৈ ছুচাইড কৰিছে। সেইটো শুনি বহুত বেছি বেয়া লাগিছে গাইজ। মানে তেনেকুৱা কাম একদমেই নকৰিব কাৰণ চাকৰিয়ে জীৱন নহয়। চাকৰি নহ'লেও বহুত আৰামত বহুত হেপ্পীত মানে জীৱনটো কটাব পাৰি কিবা কিবি কৰি পেলাই। আৰু বহুত এনেকুৱা মানুহ আছে, মানে চবেতো চাকৰি নকৰে ন, বহুত চাকৰি নকৰা মানুহো বহুত ধুনীয়াকৈ হেপ্পীত আছে। মানে অকল লাষ্ট অপশ্যন অকল চাকৰিটো নাভাবিব, চাকৰি নহ'লেও বহুত কিবা কিবি কৰিব পাৰিব। এতিয়া এক্সাম্পল মোৰ লগৰ কেইজনীয়ে চবেই মানে নিজৰ কাৰণে কৰি আছে, একেবাৰে ডাঙৰ নহ'লেও সৰু সুৰা কৰি আছে। সৰু সুৰাটোৰ পৰাই মানে পাছত পইচা গোটাইতো ডাঙৰ কিবা কিবি কৰে ন। চ' আপোনালোকক মই অকল যে কোম্পানী জবে কৰক সেইটো কথা কোৱা নাই। বহুত কাম থাকে, ঘৰত থাকি পেলাই কৰিব পাৰিব।
চ' এতিয়া এক্সাম্পল মই যোনটো ফোন লৈছোঁ মই আইফোন, সেইটো মই নিজৰ পইচা লৈছোঁ, নিজে কাম কৰা পইচাৰে মানে। অকল মই মানে অকল চাকৰিৰ কাৰণে মাথা মাৰি নাথাকোঁ, কাৰণ মই চাকৰিৰ কাৰণে হয় মই বহুত কষ্ট কৰিছোঁ, কিন্তু চাকৰি মোৰ লাষ্ট অপশ্যন নহয়। চ' মই বেলেগ কামো কৰোঁ, চাকৰি নহ'লেও মই মানে বেলেগ কাম কৰিব পাৰিলোহেঁতেন। চ' সেইটো ভাবক, মানে অকল লাষ্ট অপশ্যন চাকৰি নথ'ব। চ' লাইফটো ইমান সৰু নহয়, চ' ডাঙৰকৈ ভাবক কথাবোৰ, চাকৰি লাষ্ট অপশ্যন নহয়। আৰু গাইজ এপইণ্টমেণ্টখনৰ কাৰণে চাগে সকলো মানে চবলৈ ফোন গৈছে চাগে, মোলৈ আহিছিলে কিন্তু মই ৰিচিভ কৰিব নাপালোঁ, কাৰণ মই বেংকত আছিলোঁ। কালি আহিছিলে। আৰু চ' সোমবাৰে 23 তাৰিখে দিব, মানে 23 ডিচেম্বৰত ইমেইলত দিব চাগে, তাৰপাছত ডাকঘৰ যোগেদি পাছত আহিব, লাহেকৈ আহিব। চ' বহুত বেছি হেপ্পীয়ে যাম সোনকালে, আৰু সোনকালে কিবাকিবি মানে পেকিংবোৰ যোনবোৰ মানে লাগিব সেইবোৰ বস্তুবোৰ কিনি ল'ব লাগিব সোনকালে। আপোনালোকে সোনকালে কিনি লওক, ডকুমেণ্টছখিনি ক্লিয়াৰ কৰি লওক। চ' সোনকালে আমাৰ জইনিং ডেট আহি যাব। চ' আজিলৈ আহোঁ, বাই বাই। যদি ভিডিঅ'টোত কিবা যদি ভুল হৈছে মাফ কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহোঁ, বাই বাই।